আজি ভাওনা প্ৰক্ষেপণ প্ৰতিযোগিতাত মই যজাতিৰ মুক্তিলাভ নাগভাগে দেৱযানী চৰিত্ৰটি এটি সংলাপ প্ৰক্ষেপণ কৰিব লৈছোঁ। পশ্চিম আকাশত শেঙুঠি বেলিৰ ৰক্তিম আভা, সৰোবৰত সমাদতি ৰাজহংসই পাহতা হৈ দুয়োতে মগন, চাৰিওফালে মৌমাখি ভোমোৰাৰ মধুৰ গুঞ্জন, তাতে আকৌ কোকিলৰ সুমধুৰ ধ্বনি। এনে নান্দনিক পৰিৱেশত মনত পৰিছে আজি মোৰ বৃহস্পতি পুত্ৰ কচৰ কথা। এনে পৰিৱেশতে মধুৰ বচনে হৰণ কৰি এই দেৱযানী আলু হোৱা হৃদয় অংকে অংকে সানিধি যৌৱনৰ মিঠা পৰশ, প্ৰেমৰ অনুৰাগ দিছিলে ঢালি। প্ৰথম প্ৰেমৰ সেই মিঠা শিহৰণে সংযমৰ শৃংখল বান্ধোন শিথিল কৰি দিলে। বুজিব পৰা নাছিল দেৱযানীয়ে। কচৰ সেই প্ৰেমৰ মাজত আছিল এক কপট উদ্দেশ্য। পিতৃৰ পৰা মহামন্ত্ৰ লাভৰ কেতু খেলিছিল প্ৰেমৰ খেলাই। দেৱযানীৰ সতে প্ৰেমৰ অভিনয় কৰি কৰি ভাগি থৈ অকণি আলসুৱা হিয়া গুচি গ'ল বৃহস্পতি সুত টান বান কৰি মোৰ সপোনৰ গাৰে। গুচি গ'ল বৃহস্পতি সুত টান বান কৰি মোৰ সপোনৰ গাৰে। কিয় বাৰু নিষ্ঠুৰ এই পুৰুষ জাতি? কেনেকৈ পবিত্ৰ প্ৰেমৰ নামত প্ৰতাৰণা কৰে নাৰী সমাজত। নাই, কোনোদিনেই দেৱযানীয়ে পুৰুষক নকৰে